মুহূৰ্তত ৰাইজৰ দলৰ সৈতেই আটাইতকৈ বেছি জটিলতা আছে বিৰোধী ঐক্যৰ ক্ষেত্ৰত। আৰু আমি আজি শেহতীয়াকৈ যিখিনি তথ্য লাভ কৰিছো যে একমাত্ৰ ৰকিবুল হুছেইনৰ আকুৰগুজ স্থিতিৰ বাবেই ৰাইজৰ দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা চূড়ান্ত কৰিব পৰা নাই। এনেকুৱা এটা প্ৰশ্ন এই মুহূৰ্তত ৰাইজৰ দলৰ মাজত সৃষ্টি হৈছে যে ৰকিবুল হুছেইনে কিবা বিশেষ কাৰণত ৰাইজৰ দলৰ সৈতে এলায়েন্স কৰিব বিচৰা নাই নেকি, বা বিৰোধী যিটো ঐক্য গঠনৰ দিশে প্ৰায় 90% আগবাঢ়িছে, সেই ঐক্যটো ৰকিবুল হুছেইনে বিশেষ কাৰণত বিচৰা নাই নেকি? প্ৰথম কথাটো হৈছে এই মুহূৰ্তত আটাইতকৈ ৰাইজৰ দলৰ সৈতে এলায়েন্সৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জটিলতা আহিছে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিক লৈ। এইটো এটা সংৰক্ষিত সমষ্টি, এইটো এটা যোৱাবাৰৰ নিৰ্বাচনলৈকে এইটো এটা সংখ্যালঘু অধ্যুষিত সমষ্টি আছিল। 100% তাৰ যিটো ৰাজনীতি নিয়ন্ত্ৰণ কৰিছিল সংখ্যালঘু ভোটাৰে। কিন্তু ডিলিমিটেশ্যনৰ পিছত এই সমষ্টিটোৰ জনগাঁথনি সলনি হল আৰু এই সমষ্টিটো এতিয়া এটা সংখ্যাগুৰু সমষ্টি আৰু এই সমষ্টিটো অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত। বাকী 12-14টা চিটত ৰাইজৰ দলৰ সৈতে, মই প্ৰথমতে ৰাইজৰ দলৰ কথাখিনি কৈ লৈছো, ৰাইজৰ দলৰ ক্ষেত্ৰত বাকী 12-15টা চিটত ঐক্যমত্যত উপনীত হব পৰা গৈছে। কিন্তু নাওবৈচা যিখন আসন, সেই আসনখন ধৰি লওক স্কেনিং কমিটিত থকা ৰিপুন বৰা, বৈদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া সকলোৱে এটা মিত্ৰতাটো বজাই ৰখাৰ স্বাৰ্থত বা মিত্ৰতাৰ স্বাৰ্থত তেওঁলোকে নাওবৈচা সমষ্টিত সন্দৰ্ভত শেহতীয়াকৈ মাত মাতিবলৈ এৰিছে। কিন্তু ৰকিবুল হুছেইন একেবাৰে এডামেণ্ট হৈ আছে। তেওঁ কৈছে যে কংগ্ৰেছ দলক এই সমষ্টিটো লাগিব, কোনো ক্ষেত্ৰতেই তেওঁ এই সমষ্টিটোৰ বেলিকা কম্প্ৰমাইজ নকৰে। তেতিয়া স্বাভাৱিকতে ৰাইজৰ দলৰ প্ৰশ্নটো হৈছে যে নাওবৈচা সমষ্টিটো সংখ্যালঘু সমষ্টি নেকি? নাওবৈচা সমষ্টিটো সংখ্যালঘু অধ্যুষিত সমষ্টি নহয়। নাওবৈচা সমষ্টিটো ৰকিবুল হুছেইনৰ গৃহ জিলাৰ সমষ্টি নেকি? নাওবৈচা সমষ্টি ৰকিবুল হুছেইনৰ নগাঁও জিলাৰ সমষ্টি নহয়। নাওবৈচা সমষ্টিটো ৰকিবুল হুছেইনৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত নেকি? নাওবৈচা সমষ্টি ধুবুৰী সমষ্টিৰ অন্তৰ্গত নহয়। নাওবৈচা উজনি অসমৰ, উত্তৰ অসমৰ এটা সন্মানীয় সমষ্টি। সেই সমষ্টিটোত সংখ্যালঘু এজন নেতাই কিয় এনেদৰে এডামেণ্ট হৈ লাগি আছে? ইয়াৰ উদ্দেশ্যটো কি? এই উদ্দেশ্যটোৰ তেওঁৰ আচলতে ৰাইজৰ দলৰ সৈতে বা বিৰোধী ঐক্য স্থাপনৰ ক্ষেত্ৰত তেওঁ সহমত নাই নেকি? তেওঁৰ ইচ্ছা নাই নেকি? সেই প্ৰশ্নটো এই মুহূৰ্তত আহি পৰিছে। এটা কথা ঠিক যে নাওবৈচাৰ ক্ষেত্ৰত সমাধান সূত্ৰ ওলালেই ৰাইজৰ দলৰ সৈতে মিত্ৰতা প্ৰায় চূড়ান্ত হৈ পৰিব। ইতিমধ্যেই আৰু এটা জটিলতা থকা সমষ্টি হৈছে নগাঁও জিলাৰ ধিং সমষ্টি। নগাঁও জিলাৰ ধিং সমষ্টিটো বৈদ্যুৎ বৰদলৈৰ প্ৰতিনিধিত্ব কৰা নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত। একে সময়তে সেইটো ৰকিবুল হুছেইনৰ গৃহ জিলাৰ সমষ্টি। সেই হিচাপে দুইজন নেতাই সেই সমষ্টিটো কংগ্ৰেছ দলৰ দখলত ৰাখিব বিচাৰিছে। কিন্তু শেহতীয়াকৈ এটা আনঅফিচিয়েলি ৰাইজৰ দলক জনোৱা হৈছে যে সেই ধিং সমষ্টিটো আমি আপোনালোককে এৰি দিম। শেষ মুহূৰ্তলৈকে বৈদ্যুৎ বৰদলৈ সেই সমষ্টিটো বিৰোধিতা কৰি থাকিব বা তেওঁ বিৰোধিতা থাকিব যদিও সেই ধিং সমষ্টিটো বাকী কংগ্ৰেছ নেতৃত্বই এলায়েন্সত এৰিবলৈ, বিশেষকৈ অৰ্থাৎ ৰাইজৰ দলক এৰিবলৈ সন্মত হৈছে আৰু সেই সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে মেহবুব মুক্তাৰে প্ৰতিনিধিত্ব কৰাটো প্ৰায় নিশ্চিত হৈছে। এই পৰ্যন্ত 6টা সমষ্টি স্পষ্টভাৱে কোনো ধৰণৰ দ্বিমত নথকাকৈ ৰাইজৰ দলক দি দিয়া হৈছে। মৰিয়নি সমষ্টি ৰাইজৰ দলক দি দিয়া হৈছে, তাত সম্ভৱতঃ ডক্টৰ জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। শিৱসাগৰত চিটিং MLA আছে, অখিল গগৈ তাত প্ৰতিদ্বন্দ্বিতা কৰিব। নামনি অসমৰ দৰঙৰ দলগাঁও সমষ্টি এৰি দিয়া হৈছে, সেইটো আজিজুৰ ৰহমানে প্ৰতিদ্বন্দ্বিতা কৰিব। চিচি বৰগাঁও সমষ্টিটো এৰি দিয়া হৈছে, তাত প্ৰাক্তন আটাচু নেতা দুলাল বৰুৱা ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব। মানস সমষ্টিটো এৰি দিয়া হৈছে, সেইটো অঞ্জন তালুকদাৰ, তেওঁ অবড়ো মুভমেন্টৰ এজন জ্যেষ্ঠ নেতা। অঞ্জন তালুকদাৰে সেই মানস সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব, বড়োভূমি অন্তৰ্গত। ডিগবৈ সমষ্টিটো ৰাইজৰ দলক এৰি দিয়া হৈছে, কিন্তু তাত প্ৰতিদ্বন্দ্বিতা কোনে কৰিব সেইটো এই পৰ্যন্ত চূড়ান্ত হোৱা নাই। কাৰণ ডিগবৈ সমষ্টিটোত ৰাইজৰ দলে আচলতে যথেষ্টখিনি আগবাঢ়ি গৈছিলে তাত সুৰেন ফুকনক প্ৰাৰ্থিত্ব দিবলৈ। সুৰেন ফুকনে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ বিধায়ক, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব পোৱাৰ কোনো সম্ভাৱনা নাই। কিন্তু শেহতীয়াকৈ সুৰেন ফুকনে কোনো ধৰণৰ সেউজ সংকেত দিয়া নাই, কাৰণ তেওঁ এতিয়াও আশা কৰি আছে
যে ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটৰ লিষ্টখন ওলাওক, শেষ মুহূৰ্তত হয়তো তেওঁ সমষ্টিটোত পাই যাব। সমষ্টিটো যদি তেওঁ নাপায় তেতিয়াহ'লে সেই সমষ্টিটোত সুৰেন ফুকনে প্ৰতিদ্বন্দ্বিতা কৰিব, অন্যথা সেই সমষ্টিটোত প্ৰাৰ্থী হ'ব ৰাইজৰ দলৰ যুৱ নেতা লক্ষ্যজ্যোতি গগৈ। এতিয়া তিনিটা সমষ্টিৰ ক্ষেত্ৰত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা প্ৰায় নিশ্চিত হৈছে। মন্দিয়া সমষ্টিত কংগ্ৰেছে আব্দুল খালেকক প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় নিশ্চিত হৈছে আৰু মন্দিয়াত ৰাইজৰ দলৰ চেয়াৰমান আলী আহমেদে প্ৰতিদ্বন্দ্বিতা কৰিব। পূব গোৱালপাৰাত বৰ্তমানৰ কংগ্ৰেছ বিধায়ক আছে পশ্চিম গোৱালপাৰাৰ যিটো অধুনালুপ্ত পশ্চিম গোৱালপাৰা, তাত এ কে আলমে পূব গোৱালপাৰাত কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে আৰু ৰাইজৰ দলে সেইটো শেহতীয়াকৈ দলটোত যোগদান কৰা এ কে ৰচিদ মণ্ডলক প্ৰাৰ্থিত্ব দিব। মাৰ্ঘেৰিটাত কোনো কাৰণতে সমাধান সূত্ৰ নোলাল আৰু তাত দুই পক্ষ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে। ৰাইজৰ দলত তাত প্ৰাৰ্থী থাকিব ৰাহুল ছেত্ৰী। ইতিমধ্যে অখিল গগৈয়ে এই সমষ্টিটোত গৈ ৰাহুল ছেত্ৰীৰ নাম ঘোষণা কৰিছে আৰু মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ ৰূপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ সাংসদ, মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ। ৰাইজৰ দলে 12টা সমষ্টিৰ ক্ষেত্ৰত 15টা সমষ্টিৰ ক্ষেত্ৰত একদম এডামেণ্ট হৈ লাগি আছিল, কিন্তু 12টা সমষ্টি পোৱাৰ সম্ভাৱনা তেওঁলোকৰ প্ৰায় স্পষ্ট হৈছে। বোকাখাত সমষ্টিটো ৰাইজৰ দলক দি দিয়া হৈছে, কিন্তু ৰাইজৰ দলে বোকাখাত সমষ্টিটো বিচৰা নাছিল, তাত তেওঁলোকৰ সংগঠন বিশেষ নাই বুলি কৈছিল, কিন্তু বোকাখাতত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিব লাগিব। ৰাইজৰ দলে বৰচলা সমষ্টি বিচাৰিছিল, কিন্তু বৰচলা সমষ্টি শোণিতপুৰ জিলাৰ বৰচলা সমষ্টি কোনো কাৰণতে কংগ্ৰেছ দলে এৰি নিদিয়ে। সেই সমষ্টিটোত কংগ্ৰেছ দলে ৰিপুন বৰাক, গহপুৰৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰাক প্ৰাৰ্থিত্ব দিয়াটো নিশ্চিত হৈছে। তাত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব বিচাৰিছিল সাধাৰণ সম্পাদক অলোক গগৈয়ে। অলকনাথক তেজপুৰ সমষ্টি দিয়াৰ সম্ভাৱনা আছে, কিন্তু তেজপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা নাই ৰাইজৰ দলে। তথাপিও এলায়েন্সৰ স্বাৰ্থত সম্ভৱতঃ তেজপুৰত অলকনাথকে ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিবগৈ। এইখিনি হ'ল মূল কথাটো। ধেমাজিটো বিচাৰি আছে, ডিমৌ ৰাইজৰ দলে বিচাৰি আছে, কিন্তু ডিমৌ ধেমাজি ৰাইজৰ দলে যে নাপায় সেইটো প্ৰায় স্পষ্ট হৈছে আৰু অখিল গগৈয়ে দাবী অব্যাহত ৰাখিলেও সেই সমষ্টিকেইটাৰ ক্ষেত্ৰত তেওঁ মানে এটা কম্প্ৰমাইজিং মুডত আহিছে। কিন্তু ৰাইজৰ দলে একে সময়তে কৈছে যে নাওবৈচা সমষ্টিটো আমাক মাত্ৰ দিয়া, বাকী আমি সীমাহীন এৰা ধৰা কৰিছো, সীমাহীন কম্প্ৰমাইজ কৰিছো। ধুবুৰীত আমি কোনো টিকট লোৱা নাই, ধুবুৰীত এটা সমষ্টিতে প্ৰাৰ্থিত্ব দিম, সেইটো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। বৰপেটাত আমি এটা সমষ্টিতে প্ৰাৰ্থী দিম, সেইটো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব। বৰাকত ৰাইজৰ দলক এখনো আসন নিদিলে, তৎসত্ত্বেও অখিল গগৈয়ে কৈছে যে মিত্ৰতাৰ স্বাৰ্থত সেইখিনি মই এৰি দিছো। এতিয়া মূল কথাটো আহিছে ৰাইজৰ জাতীয় পৰিষদলৈ। জাতীয় পৰিষদৰ ক্ষেত্ৰতো মিত্ৰতাটো একেবাৰে চূড়ান্ত হৈছে বুলিয়ে ক'ব লাগিব। 12টা সমষ্টি জাতীয় পৰিষদক দিয়াৰ সম্ভাৱনা আছে, তাৰে 2টামান সমষ্টি তেওঁলোকে বিচৰা নাছিল, কিন্তু মিত্ৰতাৰ স্বাৰ্থত সেই সমষ্টিকেইটাক কংগ্ৰেছে কৈছে যে এই সমষ্টিকেইটাত আপোনালোকে প্ৰাৰ্থী দিব লাগিব, আমি তাত প্ৰাৰ্থী নিদিওঁ। শদিয়াটো ইতিমধ্যে ক্লিয়াৰ হৈ গৈছে, জগদীশ ভূঞাই প্ৰতিদ্বন্দ্বিতা কৰিব। খোৱাং ক্লিয়াৰ হৈছে, লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ডিব্ৰুগড় ক্লিয়াৰ হৈছে, মাইনাক পাত্ৰই প্ৰতিদ্বন্দ্বিতা কৰিব। সৰুপথাৰত জীৱন সোণোৱালক প্ৰতিদ্বন্দ্বিতাৰ বাবে এৰি দিয়া হৈছে। গুৱাহাটী চেন্ট্ৰেল সমষ্টিটো জাতীয় পৰিষদক দিয়া হৈছে, তাত কমল নয়ন চৌধুৰী, জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ নাম উচ্চাৰিত হৈছে, কিন্তু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যদি অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব বৰ্তমানৰ গুৱাহাটী চেন্ট্ৰেলত নাপায়, তেওঁ যদি জাতীয় পৰিষদলৈ আহে, কমল নয়ন চৌধুৰীৰ পৰিৱৰ্তে সেই সমষ্টিটো ৰমেন্দ্ৰ নাৰায়ণ কলিতাক এৰি দিয়া হ'ব পাৰে। বৰহমপুৰত দলৰ কাৰ্যকৰী সভাপতি, প্ৰাক্তন বিজেপি নেতা, প্ৰাক্তন বিজেপি মন্ত্ৰী ৰাজেন গোহাঁয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰীত পংকজ লোচন গোস্বামীৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে। বজালীত দিলীপ বৰুৱাৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে। দক্ষিণ কৰিমগঞ্জত এখন আসন কংগ্ৰেছে দিব বিচাৰিছে জাতীয় পৰিষদত। সেই আসনখনত সম্ভৱতঃ প্ৰাক্তন AIDF বিধায়ক আজিজ খানে প্ৰতিদ্বন্দ্বিতা কৰিব বা প্ৰাৰ্থিত্ব পাব। এতিয়া জটিলতা আহিছে বিনাকান্দি সমষ্টিলৈ। বিনাকান্দি সমষ্টিক কোনো কাৰণতে ৰাইজৰ দলে এৰি দিব, জাতীয় পৰিষদে এৰি দিব বিচৰা নাই আৰু কোনো কাৰণতে কংগ্ৰেছ দলে এৰি দিব পৰা নাই। ৰেহানুদ্দিন কংগ্ৰেছৰ তাত সম্ভাৱ্য প্ৰাৰ্থী আৰু খলিলুৰ ৰহমান চৌধুৰীৰ পুত্ৰ ৰেজাউল কৰিম চৌধুৰীক জাতীয় পৰিষদে তাত প্ৰাৰ্থিত্ব দিম বুলি দললৈ আনিছে।
বিনাকান্দি সমষ্টি সেই সমষ্টিটোত বিজেপিৰো শক্তিশালী প্ৰাৰ্থী থাকিব হবিব মহম্মদ চৌধুৰী তেওঁ এজন ধনকুবে আন এজন ধনকুবে বদৰুদ্দিন আজমলে সেই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে কিন্তু শেষ মুহূৰ্তত মই পূজাৰ মুহূৰ্তত দৰ্শকসকলক জনাব বিচাৰিছো শেষ মুহূৰ্তত বিনাকান্দি সমষ্টি জাতীয় পৰিষদে পোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে জটিলতা আহিছে মৰিগাঁও সমষ্টিক লৈ মৰিগাঁও এৰি দিব বিচৰা নাই কিন্তু এটা কথা ঠিক এলায়েন্সত সম্ভৱতঃ দুখন লিষ্ট ওলাব প্ৰথমতে কেইটামান সমষ্টি ক্লিয়াৰ কৰি দিব যিকেইটাক লৈ কোনো জটিলতা নাই বিনাকান্দি মৰিগাঁও মাহমৰা এই সমষ্টি কেইটাৰ লিষ্টখন পিছত ওলাব বিনাকান্দি জাতীয় পৰিষদক এৰি দিয়াটো প্ৰায় সম্ভাৱনা আছে মৰিগাঁও জাতীয় পৰিষদক এৰি দিব কাৰণ তাত পানী দাসৰ বাবে জাতীয় পৰিষদে প্ৰাৰ্থিত্ব বিচাৰিছে সেইটো দ্বিতীয় লিষ্টত হৈ যাব আৰু মাহমৰা মানিক গগৈয়ে মাহমৰাৰ প্ৰাৰ্থিত্ব পাব আৰু মানিক গগৈ নামত মাহমৰা সমষ্টি এৰি দিয়াৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈছে ধেমাজি সমষ্টিক লৈ এটা জটিলতা আছে বিশেষকৈ দেৱব্ৰত শইকীয়াই সেই সমষ্টিটো শৈলেন সোণোৱালৰ বাবে বিচাৰি আছে সেই সময় সন্দৰ্ভত কি সিদ্ধান্ত লয় পৰৱৰ্তী সময়ত দেখা যাব আৰু চাৰিটা ইন্টাৰেষ্টিং সমষ্টি জাতীয় পৰিষদক কংগ্ৰেছে এৰি দিছে আৰু সেই সমষ্টি কেইটা যদিও জাতীয় পৰিষদে বিচৰা নাছিল সেই সমষ্টি কেইটাত কংগ্ৰেছৰ বাবে বা মিত্ৰতাৰ স্বাৰ্থত জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিব লাগিব এটা হ'ল তামুলপুৰ সমষ্টি বিটিএডি অন্তৰ্গত বকো সমষ্টি আগতে ৰিজাৰ্ভ আছিল এতিয়া অপেন সমষ্টি হ'ল কলিয়াবৰ সমষ্টি আৰু কোকৰাঝাৰ সমষ্টি কলিয়াবৰ সমষ্টিটো জাতীয় পৰিষদে বিচৰা নাছিল কিন্তু শেহতীয়া চৰ্তটো হৈছে যদি প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ শ্যামন্ত কাশ্যপ জাতীয় পৰিষদলৈ আহে তেতিয়াহ'লে কলিয়াবৰ সমষ্টিটো জাতীয় পৰিষদে ল'ব আৰু সেই সমষ্টিটোত তেওঁলোকে প্ৰাৰ্থিত্ব দিব ধেমাজি সমষ্টি দেৱব্ৰত শইকীয়াই মই কৈছো দেৱব্ৰত শইকীয়াই এৰি দিব বিচৰা নাই তাই শৈলেন সোণোৱালৰ বাবে বিচাৰি আছিল জাতীয় পৰিষদে সেই সমষ্টিটো চিত্ৰৰঞ্জন পাটোৱাৰীৰ বাবে বিচাৰি আছে কিন্তু চিত্ৰৰঞ্জন পাটোৱাৰীয়ে দলীয় নেতৃত্বক জনাইছে যে জ্যেষ্ঠ নেতা নৰেন পাউক প্ৰাৰ্থিত্ব দিলে তেওঁৰ কোনো আপত্তি নাই এই ধৰণৰ এতিয়া মিত্ৰতাৰ পৰিৱেশটো চলি আছে মিত্ৰতাৰ আলোচনাটো চলি আছে আজি 24 তাৰিখ আজি লিষ্ট ওলাই যোৱাৰ কথা আছিল কিন্তু সেই সম্ভাৱনা প্ৰায় নাই নাও বৈশাখ লৈ সিদ্ধান্ত এটা নহা পৰ্যন্ত ৰাইজৰ দলে মিত্ৰতাত চিলমোহৰ মাৰিবলৈ অমান্তি হৈছে আৰু জাতীয় পৰিষদে চিলমোহৰ মাৰিব পৰা পৰ্যায়ত আছে আৰু তেওঁলোকৰ যিকেইটা সমষ্টিক লৈ জটিলতা আছে সেইকেইটাও প্ৰায় শেষ হোৱাৰ পৰ্যায়ত উপনীত হৈছে জাতীয় পৰিষদৰ লগত কোনো বিশেষ ডিফাৰেন্স নাই আৰু চিপিআইৰ সৈতে ইতিমধ্যে মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে চিপিআই শিৱসাগৰ ডিমৌ আসনখন যদিও সেই আসনখন অখিল গগৈয়ে বিচাৰি আছে তেওঁৰ জ্যেষ্ঠ নেতা তেওঁৰ দলৰ ধৈৰ্য কোঁৱৰৰ বাবে তথাপিতো ডিমৌ আসনখন হয়তো কৃষ্ণ গগৈক এৰি দিয়াৰ সম্ভাৱনা আছে চিপিআই প্ৰাৰ্থী কৃষ্ণ গগৈৰ সৈতেও অখিল গগৈ বা তেওঁৰ দলটোৰ এটা সুসম্পৰ্ক আছে যদিও যোৱা উপনিৰ্বাচনত দুইটা দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল তথাপিতো কৃষ্ণ গগৈক চিপিআই কৃষ্ণ গগৈৰ নামত এই আসনখন এৰি দিয়াৰ সম্ভাৱনা আছে ভৱানীপুৰ সৰভোগ যিটো সমষ্টি সেইটো মনোৰঞ্জন তালুকদাৰৰ বাবে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদে এৰি দিব ৰঙিয়া সমষ্টিটো আগতে চিপিএমৰ দখলত থকা সমষ্টি সেই সমষ্টিটো এৰি দিব বিহালী সমষ্টিটোক লৈ যোৱাবাৰ উপনিৰ্বাচনত যথেষ্ট বিতৰ্ক হৈছিল বিৰোধী ঐক্য ভাঙি গৈছিল বিহালী সমষ্টিক লৈ সেই সমষ্টিটো এবাৰ CPIMLৰ বিবেক দাসৰ নামত কংগ্ৰেছ বা মিত্ৰতাৰ আনকেইটা মিত্ৰ দলও এৰি দিয়াৰ সম্ভাৱনা আছে এই মুহূৰ্তলৈকে পূজা এইখিনিয়ে তথ্য আৰু যদি আপডেট কিবা আমি পাওঁ সেইখিনি আমি দৰ্শকসকলক জনাই থাকিবলৈ চেষ্টা কৰিম